তোমালোকৰ আলপৈচান ধৰা হ'ল যদি এতিয়া মই যাব পাৰোঁনে? উফ, ক'ত যোৱানো দেউতা? তোমাৰ ইমান অসুখ হৈ আছে, তুমি অ'ত যাওঁ যাওঁ কৈ আছা? মোৰ জৰুৰী মিটিং এখন আছিল, তাত যাবই লাগিব। উফ দেউতা, তুমি মিটিং পিছতো কৰিব পাৰিবা, মানে গাটো তুমি ভাল পাই লোৱাচোন। আৰু খুৰাজনে কৈছে নহয়, তুমি সময়ত ৰেষ্ট ল'ব লাগিব, সময়ত খাব লাগিব, সময়ত খোৱা, সময়ত দৰৱ, আৰু মোৰ লগত সদায় তুমি মৰ্ণিং ৱাকত যাব লাগিব। গোটেই জগতখনৰ চিন্তা যেন তেখেতৰ মূৰতহে পৰে, তেনেকৈ থাকে দিনটো। কৰিবলগীয়া চিন্তাবোৰৰ কথাটো বেলেগেই, নকৰিবলগীয়া চিন্তাবোৰো কৰি থাকে জাননে? আৰু এইবোৰ চিন্তা কৰি কৰি মিছাই দেহাটো বেয়া কৰিছে। মাজনীও অনো, মই চাগে তোক বৰ আমনি কৰোঁ ন? উফ ৰাম দেউতা, মইতো কৈছোৱে ন তোমাক, সেইদিনা মোৰ কিবা এটা খং উঠি আছিলে, সেইটো কাৰণেহে তেনেকৈ কৈ পালোঁ। দেউতা, আই এম চৰি, কাণত ধৰিছোঁ, আৰু মই তোমাক কেতিয়াও তেনেকৈ নকওঁ। আজিৰ পৰা আৰু এনেকুৱা কেতিয়াও নহয়, তুমি চিন্তাই নকৰিবা, আই প্ৰমিছ। হ'ব, এতিয়া আৰু এনেকৈ কথা পাতি থাকিব নালাগে, আপুনি ৰেষ্ট লওক, আপোনাক ৰেষ্টৰ প্ৰয়োজন। অঁ দেউতা, তোমাক ডক্টৰে ৰেষ্ট ল'বলৈ কৈছে, আৰু তুমি অফিচলৈ যাওঁ কৰি আছা। আগতেতো মানুহটো ঠিক হৈ লোৱা। মাজনীও মই তোমাক বহুত ভাল পাওঁ, বহুত মৰম কৰোঁ। মই জানো দেউতা। মই জানো দেউতা, তুমি যে মোক আকাশৰ পৰা অনবৰতে চাই থাকা। দেউতা, তুমি গুচি যোৱা বহুত দিনেই হ'ল। চোৱা, মই বহুত ডাঙৰ হৈ গ'লোঁ। দেউতা, তোমাৰ এটা কথা মনত পৰেনে? মই যে কৈছিলোঁ মই বহুত ডাঙৰ ঘৰ সাজিম বুলি, বহুত ডাঙৰ গাড়ী কিনিম। মই পাৰিমনে দেউতা? মোৰ সপোনবোৰ পূৰণ হ'বনে দেউতা? এটা ভাল খবৰৰ অপেক্ষাত আছোঁ। মই আজিকালি বহুত সিদ্ধান্ত নিজেই ল'ব পৰা হৈছোঁ দেউতা। তুমি আশীৰ্বাদ কৰিবা দেউতা, মই যাতে সফল হ'ব পাৰোঁ। মাক যাতে সকলো সুখ দিব পাৰোঁ, তুমি আশীৰ্বাদ কৰিবা দেউতা। মায়ে বিচৰা মতে যাতে মই সকলো কৰিব পাৰোঁ, দিব পাৰোঁ, সেইখিনি কৰিব পাৰিলে আৰু মোক একো নালাগে দেউতা। তুমি খালি মোক আশীৰ্বাদ দিলেই হ'ল। সদায় সেই একেটাই কথা, কিমান যে ফোন কৰি আছোঁ, এবাৰতো বিক্ৰমে ফোনটো ৰিচিভ কৰিব পাৰে। মই লাগিলে মৰিয়ে যাওঁ, তথাপি ফোনটো ৰিচিভ নকৰে। কিন্তু সি ফোন কৰিলে যদি মোৰ ৰিচিভ কৰাত অলপ পলম হ'ল, একেবাৰে মোৰ লগত বহুত কাজিয়া লাগিব আৰু মোক বহুত খং কৰি থাকিব। সময়ত এটা কথা ক'ব নোৱাৰিলে যে পিছলৈ হাহাকাৰ লাগি যায়, এইটো কথা সি কেতিয়াও বুজি নাপায়। হেল্ল' বিক্ৰম, শুনাচোন, শুনা না। কিয়নো ফোন কৰি আছা কোৱাচোন? মই অলপ বিজি আছোঁ, পিছত কথা পাতিম দিয়া। ৰ'বাচোন, আকৌ কাটি দিলে নহয়। কি যে হ'ব নহয় এই ল'ৰাটোক লৈ, এটা কথা কওঁ বুলি ক'লেও নাপাওঁ তাক, ইমান বিজি একেবাৰে। কি পিছত কৰিম কৈ আছা? তুমি কিছুমান কথা কি বুজি নোপোৱা বিক্ৰম? ফোন কৰিছে। হেল্ল', ফোন নাকাটিবা একদম, শুনা বুলি কৈছোঁ, শুনা। ইফালে দেউতা আৰু ইফালে তুমি। কি কৈ আছা এইবোৰ তুমি? নাই, চোৱা বিক্ৰম, কালি যেনেকৈ সম্ভৱ তুমি মোক লগ কৰিবা। কিয় আকৌ ইমান কেজুৱেলি লৈছা যে কথাটো? চোৱা বিক্ৰম, তুমি যদি মোক ভাল পোৱা তেন্তে তুমি মোক লগ কৰিবা। কালি লগ পাম। এতিয়া হ'ব দিয়া, মই তোমাক কালি ফোন কৰি আছোঁ। বাই বাই। উফ, এই মাজনীও মানে নহয়, কিনো কৰি আছে এনেকে? মা, অ' মা, মোৰ দেৰি হৈ আছে, সোনকালে আহা না। অঁ গৈছোঁ। মোপায়ো এইখিনি গাখীৰ খাই যা আকৌ। উফ, তুমি যে আৰু নহয় মা, এই মানে ক'ৰবালৈ গ'লে গাখীৰ গিলাচ দিয়া কথাটো তুমি একেবাৰে নাপাহৰাই ন? অঁ, সেইটো মোৰ সৰুৰে পৰা অভ্যাস। মই এই গাখীৰখিনি খুৱাবলৈ নাপালে মোৰ মনটো শান্তি লাগি নাথাকে। তোমাৰ পৰাতো উপায় নাই ন, খাবই লাগিব।
মোৰো দেৰি হৈ আছে ইফালে মই যাবই লাগিব দিয়া দিয়া মই খাই দিলোঁ গাখীৰখিনি এতিয়া যা ভালকৈ ইণ্টাৰভিউ দিবি হা ঠিক আছে মা অ'কে হৈ যাব মাতো কালিলৈ নহ'লে তই অফিচৰ পৰা এপাক আহিবিগৈ মই ৰন্টুক ফোন কৰি কৈছোঁ তেওঁ তোমাক কিছুমান কথা বুজাই দিব আমাৰ নিবিৰ অহাৰ আগতে কামটো হৈ গ'লে বহুত ভাল হয় কি মা কি তাৰমানে কালিলৈৰ পৰা ময়ো অফিচলৈ যাম ধুনীয়া হ'ব দেই কিন্তু মোৰ পষ্টটোনো কি হ'ব দাদা হৈছে MD আৰু ৰন্তু দা হৈছে জেনেৰেল মেনেজাৰ আৰু মা মোৰ পষ্টটো কি হ'বনো ৰহ ইজনী এনেই একেবাৰে জেনেৰেল মেনেজাৰ হ'বলৈ আহে তাই মইতো কালিলৈহে অফিচলৈ যাবলৈ কৈছোঁ তই বাৰু কেইদিনমান এনেকৈ গৈ পেলাই কামবোৰ শিকি ল অলপ চলপকৈ তেতিয়াহে বুজি পাবি কামবোৰ কালিলৈ মই মানুহ এঘৰলৈ যাবলগীয়া কাম এটা আছে খুব জৰুৰী কাম ইছ হ'ব দিয়া পিছে তোমাৰ কাইলৈ কি প্ৰগ্ৰাম আছে মোৰ জনা আছে তোমাৰ অভিযান হৈছে বোৱাৰী বিচৰাটো হয়নে নহয় বাৰু কোৱাচোন সকলো কথাতে ধেমালি নকৰিবিচোন তই তোক যিটো কৰিবলৈ কৈছোঁ সেইটো কৰ প্ৰয়োজন হ'লে ৰন্তুকো এবাৰ ফোন কৰি ল'বি এতিয়া হ'ব দে মই অলপ শুই থাকোঁগৈ গাটো মোৰ বহুত বেয়া লাগিছে তয়ো শুগৈ যা মাতো অ'কে মা মই বাৰু ৰন্তুক ফোন কৰি দিম আকৌ অঁ আৰু এটা কথা তই যে আজি ফুলকবি তৰকাৰীখন বনাইছিলি বহুত ভাল হৈছে দেই থেংক ইউ মা ইমান টাইমৰ পৰা ৰখি আছোঁ এতিয়ালৈকে আহিবলৈ সময়ে পোৱা নাই অনুৰাধা মই যে ইমান টাইমৰ পৰা ৰখি আছোঁ তোমাৰ খবৰ আছেনে তাতকৈ ডাঙৰ কথা তুমি মোৰ ফোনটো ৰিচিভ কৰিব নোৱাৰা এতিয়া আহিলোঁ নহয় কোৱা আকৌ বিক্ৰম মই তোমাক ইম্পৰ্টেণ্ট কথা কেইটামান ক'বলৈ ইয়ালৈ মাতিছিলোঁ বাইক চলাই আছিলোঁ আকৌ আগৰ নিচিনা হয় বুলিহে ফোনটো ৰিচিভ কৰা নাছিলোঁ তুমিয়ে দেখোন কৈছিলা বাইক চলাই থাকিলে ফোনটো ৰিচিভ নকৰিবা হ'ব দিয়া ময়ে পাহৰিছিলোঁ এতিয়া মোৰ ইম্পৰ্টেণ্ট কথাটো শুনা তাৰ আগতে তুমি মোৰ দুটা ইম্পৰ্টেণ্ট কথা শুনিব লাগিব তাৰে এটা হয়তো তোমাৰ কাৰণে ভাল আৰু আনটো হয়তো আমাৰ কাৰণে বেয়া ইয়াৰে প্ৰথম বেয়া কথাটো হৈছে তোমাৰ আৰু মোৰ সম্পৰ্কটো আমাৰ মায়ে মানি লোৱা নাই আমি আৰু কিজানি মিলামিচি কৰি থাকিব নোৱাৰিম এনেকৈ মোৰ কেৰিয়াৰৰ কাৰণে মাৰ বহুত চিন্তা হৈ আছে অনু মোৰ দায়িত্ব বহুত আৰু সপোনো বহুত আমি হয়তো দুয়োকে পাহৰি যাব লাগিব অনু অঁ অনুৰাধা কথাটো মই তোমাক কিদৰে কওঁ ভাবি ভাবি মোৰ কালি গোটেই ৰাতি টোপনি নাহিল অৱশেষত মই এই সিদ্ধান্তটো লৈ পালোঁ মোৰ বুকুত শিল বান্ধি হ'লেও মই এই কথা মানিব লাগিব তুমি কিদৰে এই কথা ক'ব পাৰিলা বিক্ৰম অতদিনে কেৱল তুমি সফল হোৱা চাবৰ বাবেই তোমাৰ সপোনবোৰ পূৰণ হোৱা চাবৰ বাবেই মই নিজৰ কোনো আকাংক্ষা পূৰণ হ'বলৈ নিদিলোঁ দেউতাৰ ইমানখিনি মৰম আৰু ইমানখিনি কঠোৰ শাসনৰ মাজতো মই তোমাৰ লগতে আছিলোঁ বিক্ৰম আৰু আজি যেতিয়া মই কিবা এটা সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিছোঁ তুমি হঠাৎ মোক এই কথাটো কৈছা মোৰ হাতত আন একো উপায় নাই অনু মোৰ বাবে কিজানি মোৰ সপোনবোৰ আৰু মোৰ প্ৰেমৰ মাজত তুলনা কৰোঁতেই মোৰ সপোনৰ ওজত মাৰি থাকিল মোৰ ফালে চোৱা বিক্ৰম তোমাক পাবৰ বাবেই মই আজিলৈ কোনো আভিজাত্যক প্ৰশ্ৰয় নিদিলোঁ কেৱল তোমাৰ আৰু তোমাৰ হ'বৰ বাবেই মই দেউতাৰ মুখামুখি হ'বলৈ মই নিজক চেষ্টা কৰিছোঁ আৰু তুমি জীৱনত আমি কিছুমান সিদ্ধান্তৰ বাবে বৰ কঠোৰভাৱে সাজু হ'ব লগা হয় অনু তুমি কিয় এনেকুৱা কৰিলা বিক্ৰম কিয় এনেকুৱা কৰিলা মোৰ ভুল ক'ত আছিল কোৱা মোৰ মৰমত কিহৰ অভাৱ আছিল তোমাৰ
তোমাৰ সপোনবোৰ পূৰণ হোৱাত কি মোৰ হাত নাছিল, মোৰ সমৰ্থন নাছিল? কিয় বিক্ৰম, কিয় 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 এনেকুৱা কৰিলা? তুমি এজনী মস্ত বেঙী। কেনে লাগিল কোৱা কোৱা আকৌ, চিনেমা কৰিব পাৰিমনে নাই? তুমি তাৰমানে তুমি মোক অঁ অনুৰাধা, মই তোমাৰ লগত ধেমালি কৰি আছিলোঁ। মই তোমাক বহুত ভাল পাওঁ অনু, আৰু কেতিয়াও এৰি নাযাওঁ। मैं तुम्हें भूल जाऊं ये तो कभी हो नहीं सकता। हैया हाही ओलाई गल ने, और तुम मुझे भूल जाओ ये तो कभी होने नहीं दूंगा। বিক্ৰম, আৰু কিন্তু ভৱিষ্যতে এনেকুৱা নকৰিবা। যদি কৰা তেন্তে মই মাৰি পেলাম তোমাক। অ'কে অ'কে, এতিয়া ভাল খবৰটো শুনিবানে? শুনা, এটা বহুত ডাঙৰ ভাল খবৰ আছে। অনু, তোমাক কিমান ভাল পাওঁ সেয়া মই ভাষাৰে বুজাব নোৱাৰোঁ। কেৱল তুমি মাথো মোৰ হোৱা, সেয়াই বিচাৰোঁ মই। অঁ বিক্ৰম, ময়ো বিশেষ একোৱেই নিবিচাৰোঁ জীৱনত। মই আৰু একোৱেই নিবিচাৰোঁ, মাথো এনেকুৱা এজন বিচাৰোঁ যিজনে মাথো মোক ভাল পাব আৰু বহুত কেয়াৰ ল'ব। কিন্তু বিক্ৰম, তুমি কেতিয়াও সলনি হৈ নাযাবা, কাৰণ প্ৰিয় মানুহজনে কেতিয়াবা এৰি থৈ গ'লেও হয়তো ইমান কষ্ট নহয় যিমান কষ্ট আপোন মানুহজন সলনি হৈ গ'লে হয়। মোৰ সেইটোৱে ভয় হৈ থাকে জানানে? কেতিয়াও সলনি নহওঁ অনুৰাধা। আমাৰ ভালপোৱাবোৰ যাতে সদায় এনেকৈয়ে থাকে। ময়ো তাকেই বিচাৰোঁ।